ইতিহাস কাক কোৱা হয়? উত্তৰ সমগ্ৰ মানৱ গোষ্ঠীৰ ধাৰাবাহিক ক্ৰমবিকাশেই হৈছে ইতিহাস। স্বাধীন ভাৰতত কোনে শাসন চলাইছিল? উত্তৰ ইংৰাজে। ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেল কোন আছিল? উত্তৰ লৰ্ড উইলিয়াম বেণ্টিং। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? উত্তৰ লৰ্ড মাউণ্টবেটেন। সম্ৰাট অশোকৰ কেতিয়া অভিষেক হৈছিল? উত্তৰ খ্ৰীষ্টপূৰ্ব 273। সৰ্বপ্ৰথম ক'ত আৰু কেতিয়া জলচালিত যান্ত্ৰিক ঘড়ী নিৰ্মাণ কৰা হৈছিল? উত্তৰ 1090 খ্ৰীষ্টাব্দত পিকিঙত। তাজপটৰ প্ৰথম আৱিষ্কাৰ ক'ত আৰু কেতিয়া হৈছিল? উত্তৰ 1120 খ্ৰীষ্টাব্দত চীন দেশত। চুলতান মাহমুদে কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল? উত্তৰ 17 বাৰ। চুলতান মাহমুদে বাৰে বাৰে ভাৰত আক্ৰমণ কিয় কৰিছিল? উত্তৰ ধন সম্পদেৰে ভৰি থকা সোমনাথ মন্দিৰ লুট কৰাৰ উদ্দেশ্যে। বিশ্বৰ আচৰিত পিছাৰ হেলনীয়া টাৱাৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল? উত্তৰ 1174 খ্ৰীষ্টাব্দত ইটালীৰ পিছা নামেৰ ঠাইত। কুখান বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল আৰু তেওঁ কেতিয়া সিংহাসনত বহিছিল? উত্তৰ ৰজা কনিষ্ক আৰু তেওঁ 78 খ্ৰীষ্টাব্দত সিংহাসনত বহিছিল। ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় পুৰুষজনৰ নাম কি আছিল? উত্তৰ মিহিৰ সেন। ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় মহিলাগৰাকীৰ নাম কি আছিল? উত্তৰ আৰতী সাহা। খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক যীশুখ্ৰীষ্টৰ জন্মস্থান ক'ত আছিল? উত্তৰ খ্ৰীষ্টপূৰ্ব 4ত জেৰুজালেমৰ বেথেলহামত। এভাৰেষ্ট শৃংগ বিজয়ী প্ৰথম ভাৰতীয় কোন আছিল? উত্তৰ তেনজিং নৰগে। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। চীন, জাপান আৰু কোৰিয়াত কোনে বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিল? উত্তৰ ৰজা কনিষ্কই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতিৰ নাম কি আছিল? উত্তৰ জৰ্জ ৱাশ্বিংটন। বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক গৌতম বুদ্ধৰ জন্ম কেতিয়া হৈছিল? উত্তৰ খ্ৰীষ্টপূৰ্ব 563। পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰ ৰজা গোপাল। ভাৰতত ক'ত প্ৰথম মুছলিম ৰাজ্য স্থাপন কৰা হৈছিল? উত্তৰ হিন্দু আৰু মুলতানত প্ৰথম মুছলিম ৰাজ্য স্থাপিত কৰা হৈছিল। বিশ্বৰ প্ৰসিদ্ধ গৌৰৱময় বিপ্লৱ কেতিয়া আৰু ক'ত হৈছিল? উত্তৰ 1688 খ্ৰীষ্টাব্দত ইংলেণ্ডত। কোনে দিল্লীৰ ৰাজধানী দেৱগিৰিলৈ স্থানান্তৰ কৰিছিল? উত্তৰ মহম্মদ বিন তুগলকে। বাইবেলৰ প্ৰথম অনুমোদিত সংস্কৰণ কেতিয়া ছপা হৈছিল? উত্তৰ 1611 খ্ৰীষ্টাব্দত। আনুমানিক কিমান চনৰ পৰা নৱপ্ৰস্তৰ যুগ পাতনি মেলিছিল? উত্তৰ খ্ৰীষ্টপূৰ্ব 6000 পৰা। বিশ্বৰ কোন ঠাইত আৰু কেতিয়া প্ৰথম পিৰামিড নিৰ্মাণ কৰা হৈছিল? উত্তৰ খ্ৰীষ্টপূৰ্ব 2750ত মিছৰত, বৰ্তমান ইজিপ্তত। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল? উত্তৰ জৱাহৰলাল নেহেৰু। কেতিয়াৰ পৰা বৰ্ণৰ আৱিষ্কাৰ হয় আৰু ক'ত আৱিষ্কৃত হৈছিল? উত্তৰ খ্ৰীষ্টপূৰ্ব 3500ত সুমুৰিয়াত। ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ ইন্দিৰা গান্ধী। বিশ্বৰ আচৰিত চীনৰ প্ৰাচীৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল? উত্তৰ খ্ৰীষ্টপূৰ্ব 214ত। কোনজন ৰজাই অলিম্পিক খেল বন্ধ কৰি দিছিল? উত্তৰ ৰোম সম্ৰাট প্ৰথম ফিউডেচিয়াছে। চুলতান মাহমুদে প্ৰথম কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? উত্তৰ 1001 খ্ৰীষ্টাব্দত। কোনজন ৰজাই কৃষিৰ উৎপাদন আৰু বিতৰণক ৰাষ্ট্ৰীয়কৃত কৰিছিল? উত্তৰ চীনা সম্ৰাট চি চিয়াঙে। ভাৰতত কোনে সৰ্বপ্ৰথম তুৰ্কী সাম্ৰাজ্য বিস্তাৰ কৰিছিল? উত্তৰ মহম্মদ ঘুৰিয়ে। ভাৰতত প্ৰথম ৰেলপথ ক'ত স্থাপন কৰা হৈছিল? উত্তৰ বোম্বেৰ পৰা থানেলৈ। ট্ৰয়নৰ প্ৰথম যুদ্ধত কোনে কাক পৰাজিত কৰিছিল? উত্তৰ
পৃথ্বীৰাজ চৌহানে মহম্মদ ঘুৰিক পৰাজিত কৰিছিল? বিশ্ববিখ্যাত শিল্পী লিওনাৰ্ডো দা ভিঞ্চিৰ কালজয়ী চিত্ৰখনৰ নাম কি আছিল? উত্তৰ মনালিছা। আমেৰিকাৰ সংবিধানখন কেতিয়া প্ৰণয়ন কৰা হৈছিল? উত্তৰ 1788 চনত। ভাৰতত প্ৰথম ডাকঘৰ ক'ত স্থাপন কৰা হৈছিল? উত্তৰ কলকাতাত। শিপলা বিপ্লৱৰ আৰম্ভ ক'ত আৰু কেতিয়া আৰম্ভ হৈছিল? উত্তৰ ইংলেণ্ডত 1770 চনত। ফৰাচী বিপ্লৱৰ সূচনা কেতিয়া হৈছিল? উত্তৰ 1789 চনত। বৰ্তমানৰ আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন DC। পুৰণি ৰাজধানীখনৰ নাম কি আছিল? উত্তৰ ফিলাডেলফিয়া। কোনজন একনায়কত্ববাদী শাসকে ইহুদীসকলৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ চলাইছিল? উত্তৰ জাৰ্মানীৰ শাসক হিটলাৰে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জনক কোন আছিল? উত্তৰ এলান অক্টেভিয়ান হিউম। সম্ৰাট অশোকৰ জীৱনৰ একমাত্ৰ যুদ্ধখনৰ নাম কি আছিল? উত্তৰ খ্ৰীষ্টপূৰ্ব 261 চনত হোৱা কলিংগ যুদ্ধ। সংস্কাৰ আন্দোলনৰ ভোটাতৰা বুলি কাক কোৱা হয়? উত্তৰ মাৰ্টিন লুথাৰক। ভাৰতত মোগল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ 1526 খ্ৰীষ্টাব্দত জাহিৰুদ্দিন মহম্মদ বাবৰে। কাৰ স্মৃতিত সম্ৰাট শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল? উত্তৰ পত্নী মমতাজৰ স্মৃতিত। মোগল সাম্ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি আছিল? উত্তৰ দ্বিতীয় বাহাদুৰ শ্বাহ জাফৰ। ইতিহাসৰ আটাইতকৈ কম সময়ৰ যুদ্ধখন কেতিয়া হৈছিল? উত্তৰ 1894 চনৰ 27 আগষ্টত মাত্ৰ 38 মিনিট ধৰি চলা ব্ৰিটেইন আৰু তাঞ্জানিয়াৰ মাজৰ যুদ্ধখন। ভাৰতবুৰঞ্জীত কোনজন ৰজাক জ্ঞানীমুখ বুলি কোৱা হয়? উত্তৰ মহম্মদ বিন তুগলকক।